কোনোবা এজন বহিৰাগত ঠিকাদাৰ MP আগৰৱাল নে MP আগৰৱালা আমি তেওঁৰ নাম নাজানো ভালদৰে, কিন্তু এটা কথা আমাৰ মাইণ্ডছেটত সোমাই গৈছে এতিয়া যে এই যিখন নদী খনন কাৰ্য চলালে এইখন আপুনি কোনটো এষ্টিমেট বা কেনেকুৱা ধৰণে আপুনি কি চিন্তাত আপোনালোকে চৰকাৰৰ লগত একত্ৰিত হৈ এই নদীখনৰ খনন কাৰ্য চলালে। এতিয়া মানুহে আপোনাৰ এই নদীখনৰ কাৰণে ককবকাই থাকিবলগীয়া হৈছে। বিজ্ঞানসন্মত যদি প্ৰযুক্তি আপোনালোকৰ হাতত নাই তেতিয়াহ'লে আপোনালোকে কিয় এইখিনি কাম কৰিছে? আপোনালোকৰ ওচৰত যদি ভাল অভিজ্ঞ ইঞ্জিনিয়াৰ নাই তেতিয়াহ'লে আপোনালোকে এইখিনি কাম কিয় কৰিছে? আমাৰ মুকলি প্ৰশ্ন, এয়া ৰাইজৰ প্ৰশ্ন। আৰু স্পষ্ট কথা আপোনালোকে জানে, যিসকলে ঠিকা লৈছিলে, যিসকল চৰকাৰী পক্ষৰ মানুহ, আপোনালোকে স্পষ্টকৈ জানে যে পাহাৰৰ শিল বালি কয়লাৰ পানী কয়লাকে ধৰি এই নদীখনত প্ৰবাহমান হৈ থাকে। আৰু তেনেস্থলত আপোনালোকে জানি শুনিও মাত্ৰ বাৰী কাষৰ ঢাপ মৰা খালৰ দৰে এখন জান খান্দিলে। আৰু সেই জানখনৰ পানীয়ে এতিয়া এই মানুহখিনিক জীয়াটো ভোগাইছে। একাঠু এবুকুলৈকে পলস, নেপালী খুটি, বিহুবৰ, বেতবাৰী বা পাণ বেচাৰ পৰিস্থিতিৰ দৰে এটা পৰিস্থিতি আপোনালোকে এই তিতাবৰৰ ওখ ঠাইবোৰত আপোনালোকে ক্ৰিয়েট কৰিছে। আৰু এইবোৰ জানি বুজি কৰি আছে আপোনালোকে, এইবোৰ জানি বুজি কৰি আছে। আপোনালোকে স্পষ্টকৈ জানে যে কোনোবা মাৰোৱাৰীয়ে পাহাৰৰ ভিতৰত কয়লা খান্দিছে আৰু সেই কয়লাৰ ক'লা পানীয়ে আমাৰ অসমীয়া মানুহৰ জনসাধাৰণৰ জীয়াটো ভোগাইছে। আমি স্পষ্টকৈ কৈছোঁ, খুব কম সময়ৰ ভিতৰত এই মানুহখিনিৰ সমস্যা সমাধান হ'ব লাগে, নহ'লে আমি কম দিনৰ ভিতৰত ইয়াৰ ৰাইজক একত্ৰিত কৰি, বেকাজানবাসী ৰাইজক একত্ৰিত কৰি কিন্তু আপোনালোকক জবাবদিহি সন্মুখত কৰিবলৈ বাধ্যত পেলাম। আপোনালোকক ঘৰ ঘেৰাও কৰা হ'ব, অজন্তা নেওগ বাইদেউ আপোনাৰ ঘৰ ঘেৰাও কৰা হ'ব, আপোনাৰ অফিচ ঘেৰাও কৰা হ'ব। প্ৰয়োজন সাপেক্ষে যি পৰ্যায়লৈকে যাব লাগে আমি যাম। বেকাজানৰ সম্পূৰ্ণ ৰাস্তা ব্লক কৰি দিয়া হ'ব। ইয়াত নাগা নামিবলৈ দিয়া নহ'ব। যি নগাৰ কয়লাৰ ক'লা পানী ৰাইজে খাইছে সেই নগাক ইয়াত আহিবলৈ দিয়া নহ'ব। কয়লাৰ পইচা নগাই পাইছে, কিন্তু কয়লাৰ ঘোলা পানী আমাৰ অসমীয়া মানুহে পাইছে। কেৱল মাত্ৰ এই বেকাজান গোহাঁইগাঁও নহয়, বেকাজান গোহাঁইগাঁও ভেলগুৰি বজালকটা। আৰু এই নদীখন যেতিয়া তেৰিমেৰি নদীৰ লগত সংলগ্ন হৈছে আৰু তেতিয়াই তেৰিমেৰি নদীয়েও এটা ভয়ংকৰ ৰূপ লৈছে। গতিকে আপোনালোকে ৰাইজৰ লগত সিদ্ধান্ত নকৰি, ৰাইজৰ কথা চিন্তা নকৰি, ৰাইজৰ বিষয়ে চিন্তা নকৰি আপোনালোকে এক ভেকু ভাওনা ৰচিছে। আৰু এই ভেকু ভাওনা হয়তো কিছুমান ব্যক্তিগত কোম্পানীৰ ঠিকাদাৰৰ পকেট লাভৰ কাৰণে, আপোনালোকৰ মুনাফা লাভৰ কাৰণে। আপোনালোকে সাজু হৈ থাকক। আমি সকীয়াই দিছোঁ যে কম দিনৰ ভিতৰত আপোনালোকে আন্দোলনৰ সন্মুখীন হ'বলৈ আপোনালোকে প্ৰস্তুত থাকক। আপোনালোকে মাথাউৰি নিৰ্মাণ কৰিছে, এইটো হেঁতে যিটো মাথাউৰি মই ওপৰলৈ উঠি দেখাইছোঁ, এই যিটো মাথাউৰি, এইটো মাথাউৰি, এই সন্মুখতে আপোনালোকে এই সন্মুখ ভাগত, এই মাথাউৰিটোৰ সন্মুখ ভাগ আপোনালোকে ঠিকেই বনাইছে, ডাঙৰ, দেখিবলৈ ডাঙৰ। কেমেৰা ধৰিবনে তালৈকে মোক অকণমান? আপুনি ইফালে আহক, মই দেখুৱাই আছোঁ। আপোনালোকে সন্মুখৰ যিকণ কেমেৰা ঢুকি পাব লাগে সেইকণ মাথাউৰি ঠিকে বনাইছে, কিন্তু আপোনালোকক আমি ক'ব খুজিছোঁ যে এই যিটো মাথাউৰি বনাইছে, তাৰপিছত ৰাস্তাৰ কাষৰ পৰা এইটো যিটো মাথাউৰি বনাইছে এইটোকে ভেকু ভাওনা কৰিছে। MP আগৰৱালা আপোনাক সকীয়াই দিছোঁ এই গোহাঁইগাঁৱৰ এই মাথাউৰিৰ ওপৰৰ পৰা। আপুনি সাজু হৈ থাকক, ৰাইজৰ জবাব দিবলৈ আপুনি সাজু হৈ থাকক। মাত্ৰ এবেঙা, এইটো উটুৱাই নিবলৈ বেছি সময় নালাগে। আৰু নদীখন আপোনালোকে খান্দিছে, যিমানটো বহল আহিব লাগে হয়তো সিমানটো খনা নাই আপোনালোকে। পাহাৰৰ দম ঘেল, পাহাৰৰ দম ক'লা পানীয়ে এতিয়া নদীখন উপচাই পেলাইছে, লগতে ইয়াৰ খেতিপথাৰখিনি সম্পূৰ্ণ খেতিৰ বাবে অনুপযোগী কৰি পেলাইছে। গতিকে ইয়াৰ জবাব অজন্তা নেওগৰ প্ৰশাসনিক বিষয়ে দিব লাগিব, প্ৰশাসন বিষয়ে দিব লাগিব, MP আগৰৱালাই দিব লাগিব। আৰু এই কয়লা মাফিয়া মাৰোৱাৰী, কোন মাৰোৱাৰী নাজানো, কোন গুজৰাটী মাৰোৱাৰীয়ে এই কাম কৰি আছে ইয়াত নাজানো। এতিয়া আমি ইয়াৰ পৰা যদি লক্ষ্য কৰোঁ, পাহাৰৰ ওপৰত এটা ডাঙৰ ভূমিস্খলনৰ দৰে এটা বগাকৈ এডোখৰ চিম্বল দেখা পায়। আৰু আমি জানিব পাৰিছোঁ
যে তাত আৰু পাহাৰ খহু খহু অৱস্থা হৈ আছে, আৰু সেই পাহাৰ যেতিয়া খহি যাব তেতিয়াহ'লে আমাৰ ইয়াত নেপালী খুঁটিৰ দৰে পৰিস্থিতি হ'বলৈ বেছি সময় নালাগিব। অজন্তা নেওগ বাইদেউক আমি ক'ব খুজিছোঁ যে আপুনি তিতাবৰ সমষ্টিৰ পৰা বেকাজানক কাঢ়ি আনি ৰাইজৰ আন্দোলনকো আপোনালোকে অৱজ্ঞা কৰি আপোনাৰ বুকুৰ মাজলৈ টানি লৈ গৈছিলে। গোলাঘাট সমষ্টিলৈ এই বেকাজানবাসী ৰাইজক টানি লৈ গৈছিলে। বেকাজানবাসী ৰাইজক আপুনি বুকুৰ মাজলৈ টানি নিয়াৰ পাছত এয়াই মৰম দিছে নেকি? আমাৰ প্ৰশ্ন আপোনালৈ। তেওঁলোকক ক'ব খুজিছোঁ যে আপোনালোকে কিয় আজি অজন্তা নেওগক বাধ্যত পেলাব পৰা নাই, MP আগৰৱালাক কিয় বাধ্যত পেলাব পৰা নাই যে এই কামখিনি সোনকালে সমাধান কৰিব লাগে। আহিয়ে দেখিছোঁ আজি ৰিম্পী বা মই ইয়াত ফুটেজ সংগ্ৰহ কৰিবলৈ ৰাইজৰ দুখ বুজিবলৈ আহিলোঁ, আৰু আহিয়ে দেখিছোঁ যে 4জন মানুহে জিঅ' বেগৰ দৰে এটা সাধাৰণ চিমেণ্ট বেগ ক'লা ৰং কৰি থোৱা আনি পেলানি ইয়াতে কাম কৰি আছে। কিন্তু সপ্তাহৰ মূৰত বোলে এদিনহে কাম কৰিবলৈ আহে। আমি জানিছোঁ যে সপ্তাহৰ মূৰত এদিনহে কাম কৰিবলৈ আহে, কিন্তু এতিয়ালৈকে মানুহে 12বাৰতকৈ ওপৰত সন্মুখীন হৈছে, এই বানপানীৰ সন্মুখীন হৈছে। গতিকে ভেকু ভাওনা আপোনালোকে বন্ধ কৰক। আমি স্পষ্টকৈ কৈছোঁ, ভেকু ভাওনা বন্ধ কৰক। আপোনালোকে অনতিপলমে এই কামখিনি সমাধান কৰিবলৈ আগবাঢ়ি আহক, নতু আপোনালোকে ৰাইজৰ ব্যাপক গণ আন্দোলনৰ সন্মুখীন হ'বলৈ বাধ্যত পৰিব। সেইটো স্পষ্টকৈ সকীয়াই দিছোঁ। কলিজাত দম থকাৰ কাৰণে আজি অন কেমেৰা কৈছোঁ, কোনো কয়লা গাড়ী এফালে পাৰ হ'বলৈ দিয়া নহ'ব। লাগিলে প্ৰয়োজন সাপেক্ষে আমি মৰি যাম, কিন্তু যুঁজিম। সেইটো স্পষ্টকৈ কৈছোঁ।